পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম কেম্পেইনৰ অংশস্বৰূপে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত বিশেষ প্ৰস্তুতি টেগলাইন। হেল্ল' মোৰ প্ৰিয় শ্ৰোতা বন্ধু, আপুনি শুনি আছে 90.4 FM-ত ৰেডিঅ' ব্ৰহ্মপুত্ৰ শৰ্মিষ্ঠাৰ সৈতে। আজি আমি আপোনাৰ বাবে এনে এক বিষয় লৈ আনিছোঁ যিটো বিষয়ে আপোনাৰ মোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক প্ৰভাৱিত কৰি আহিছে, আৰু বিষয়টো হৈছে ইন্ধনৰ সঞ্চয় বা ফুৱেল কনজাৰ্ভেশ্যন। আমি প্ৰায়ে পেট্ৰল, ডিজেলৰ দৰে ইন্ধনসমূহক সহজভাৱে লওঁ, নহয়নে? কোনো চিন্তা নকৰাকৈ আমি আমাৰ গাড়ী নতুবা বাইকৰ টেংকিবোৰ ভৰ্তি কৰি ৰাখোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ইন্ধন সঞ্চয় বা ফুৱেল কনজাৰ্ভেশ্যন আমাৰ অনাগত ভৱিষ্যতৰ বাবে কিমান গুৰুত্বপূৰ্ণ? আহক তেন্তে এই বিষয়ে সবিশেষ জানি থওঁ। ফুৱেল বা পেট্ৰল, ডিজেলৰ দৰে বিভিন্ন প্ৰকাৰৰ ইন্ধনে আমাৰ দৈনন্দিন জীৱনত এক গতি প্ৰদান কৰে। আমি বাৰু কেতিয়াবা এই ইন্ধনবিলাকৰ অবিহনে আমাৰ দিনটো চলাই নিয়াৰ কথা ভাবিব পাৰোঁনে? আমাৰ গাড়ীখনৰ পৰা আৰম্ভ কৰি ঘৰৰ বিদ্যুৎ চালিত বিভিন্ন সামগ্ৰীসমূহলৈকে ইন্ধনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু এই ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ল যে পেট্ৰল, ডিজেল আৰু কয়লাৰ দৰে জীৱাশ্ম ইন্ধনসমূহ সীমিত পৰিমাণেহে পৃথিৱীত জমা হৈ আছে। যদিহে আমি এই ইন্ধনসমূহ যধে-মধে ব্যৱহাৰ কৰি থাকোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই চৰমভাৱে সংকটৰ সন্মুখীন হ'ব লাগিব। কেৱল সেয়াই নহয়, ইন্ধন ব্যৱহাৰ হৈছে বায়ু প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ এক মুখ্য কাৰণ। যেতিয়াই আমি ইন্ধন দহন কৰোঁ বা ইয়াক বিভিন্ন ৰূপত ব্যৱহাৰ কৰোঁ, এইবোৰৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দৰে ক্ষতিকাৰক গেছ বায়ুমণ্ডলত বিয়পি পৰে, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগতে আমাৰ শৰীৰৰো বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইন্ধনৰ ব্যৱহাৰে কেৱল আমাৰ বায়ুমণ্ডল বা আমাৰ স্বাস্থ্যকেই প্ৰভাৱিত নকৰে, ইয়াৰ বাহিৰেও আমাৰ অৰ্থনীতিকো সমানেই প্ৰভাৱিত কৰে। ইন্ধনৰ ক্ষেত্ৰত ভাৰত এখন পৰনিৰ্ভৰশীল দেশ। ভাৰতে ইয়াৰ খাৰুৱা তেলৰ 85%তকৈ অধিক অন্য দেশৰ পৰা আমদানি কৰে। ইয়াৰ অৰ্থ হৈছে আমি যিমানেই অধিক ইন্ধন ব্যৱহাৰ কৰিম, আন দেশৰ ওপৰত সিমানেই আমাৰ নিৰ্ভৰশীলতা বাঢ়ি গৈ থাকিব আৰু ই আমাৰ অৰ্থনীতিক যথেষ্ট প্ৰভাৱিত কৰিব। ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত পৰিবহণ ব্যয় বা ট্ৰান্সপৰ্টেশ্যন কষ্ট অধিক বৃদ্ধি হ'ব, যাৰ ফলত বিভিন্ন সামগ্ৰী আৰু সেৱা সকলোৰে বাবে অধিক ব্যয়বহুল হৈ পৰিব, যিটো শেহতীয়াকৈ আমি আমাৰ দেশতো দেখা পাইছোঁ। গতিকে ইয়াৰ সমাধান কি? উত্তৰটো হ'ল বহনক্ষম শক্তি বা ছাষ্টেইনেবল এনাৰ্জি আৰু স্মাৰ্ট ইন্ধনৰ ব্যৱহাৰ। আপুনি কম দূৰত্বৰ বাবে ৰাজহুৱা পৰিবহণ, কাৰপুল বা চাইকেল ব্যৱহাৰ কৰক। ফুৱেল ইফিচিয়েণ্ট বাহন বাছনি কৰক বা নিজৰ বাহনখন বৈদ্যুতিক বাহনলৈ সলনি কৰক। ঘৰত LPG আৰু বিদ্যুতৰ অপচয় হ্ৰাস কৰক। সৌৰ শক্তি, বায়ুচালিত শক্তি আৰু জৈৱ ইন্ধনৰ দৰে পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰক। ইন্ধন সংৰক্ষণ বা সঞ্চয় কেৱল ধনৰাশি কৰাৰ বাবেই নহয়, ই আমাৰ ভৱিষ্যত, আমাৰ স্বাস্থ্য আৰু আমাৰ পৃথিৱীখনক সুৰক্ষিত কৰাৰ বাবেও যথেষ্ট প্ৰয়োজনীয়। সেয়েহে আমি বুদ্ধিমত্তাৰে ইন্ধন ব্যৱহাৰ কৰা আৰু পৰিষ্কাৰ বিকল্প ইন্ধন ব্যৱহাৰত প্ৰতি আগ্ৰহী হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আপুনি আজি গ্ৰহণ কৰা প্ৰতিটো খোজেই কাইলৈৰ সেউজীয়া পৃথিৱীৰ গঢ়ি তোলাৰ বাবে এক পদক্ষেপ। প্ৰিয় শ্ৰোতা, ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ত আজিৰ বিশেষ চিন্তাৰে মই শৰ্মিষ্ঠাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। মনত ৰাখিব, আজি ইন্ধন ৰাহি কৰক, কাইলৈৰ ভৱিষ্যত সুৰক্ষিত কৰক। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত